ইতিহাস থিয়েটাৰত অঘটন চেঙাত দৰ্শকৰ মাজত বাইকসহ বাগৰি পৰিল যতীন বৰা আহত মহিলাসহ শিশু সম্প্ৰতি সুস্থ অভিনেতা যতীন বৰা ইতিহাস থিয়েটাৰত অঘটন বুধবাৰে সন্ধিয়া সংঘটিত হয় এই অঘটন বৰপেটাৰ চেঙাত চলি আছে ইতিহাস থিয়েটাৰ চেঙাত দ্বিতীয় নিশাৰ দৰ্শনী চলি থকাৰ মাজতে সংঘটিত হয় এই অঘটন ইতিহাস থিয়েটাৰ মঞ্চত মঞ্চস্থ হৈ আছিল মহাৰাজ নাটকখন গেলেৰীৰ পৰা মঞ্চলৈ দৰ্শকৰ মাজেৰে বাইক চলাই আহোঁতে বাইকসহ দৰ্শকৰ ওপৰত বাগৰি পৰে অভিনেতা যতীন বৰা বাইক দুৰ্ঘটনাত কিছু পৰিমাণে যতীন বৰা আহত হোৱাৰ উপৰি শিশু মহিলাসহ 7গৰাকী লোক আহত হয় থিয়েটাৰৰ আন এগৰাকী লোকো আহত 2গৰাকী শিশুক চেঙা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় কিছু সময়ৰ বাবে স্থগিত হৈ পৰে নাট প্ৰদৰ্শন আঘাতপ্ৰাপ্ত হয় যদিও সম্পূৰ্ণ নাট প্ৰদৰ্শন কৰে অভিনেতা যতীন বৰাই কাৰিকৰী সমস্যাৰ বাবে এই অঘটন হোৱা বুলি মন্তব্য কৰে যতীন বৰা সম্প্ৰতি সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে আহত হোৱা দৰ্শকৰ খবৰ ল'ব বুলিও মন্তব্য কৰে যতীন বৰাই বৰপেটা চেঙাৰ পৰা লাচিত বানুৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আসলে এইবিলাক টেকনিক্যাল কথা হৈ যায় সেটিংছৰ ল'ৰা এজন ফটকে সি আহিব নালাগে আগত আহি গ'ল আমাৰ ট্ৰেকটো গৈ আছে সেইটো অলপ উজুত খাই পৰিল তথাপি কিছু সময় অলপ দুখ পালেও যেহেতু ভাইমান থিয়েটাৰটো এনেকুৱা এটা বস্তু চ' মাছ গ'ল ভাইমান থিয়েটাৰ মই দেউতাক চিটাত উঠাই পেলাই সেইদিনাই মই থিয়েটাৰ কৰিছোঁ আৰু ইয়াত আৰু মই এতিয়া যাম যিগৰাকী মানুহে অলপ দুখ পাইছে তেওঁৰ ওচৰতো মই খবৰ ল'ব যাম কি হৈছে কি নাছে আৰু এইবিলাক টেকনিক্যাল কথা হৈ যায় তাৰ মাজতে আমি কাম কৰি যাব লাগিব বহুত আশা কৰি তেওঁলোকে নাটক এখন চাব আহিছে তাৰপিছত অলপ সময় ব্ৰেক লৈ পেলাই নাটক কৰিলে আৰু আপোনালোকে ধন্যবাদ আপোনালোকে এই ধৰণৰ আহি আপোনালোকেও নাটক চাইছে নাটকখন চাই নিশ্চয় ভাল পাইছে আৰু আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত যে ভৱিষ্যতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহয় যাতে আৰু ভাল ভাল কামটো যাতে স্মুথলি হয় আৰু হৈ যায় টেকনিক্যাল কথা ডেফিনেটলি হৈ যায় আৰু তাৰ কাৰণে মই নিজেও দুখ পাইছোঁ কিন্তু তাৰ মাজতে হ'লেও মই থিয়েটাৰ নাটকখন কমপ্লিট কৰিম এতিয়া ঠিকে আছে এতিয়া নহ'লেতো থিয়েটাৰ কৰিব পাৰিম নেকি ধুনীয়াকৈ থিয়েটাৰ মই খালি এটাই সাহস পাওঁ যেহেতু থিয়েটাৰ সময়ত মই দেউতাক এই ইতিহাস থিয়েটাৰ থাকোঁতে দেউতা ঢুকাইছিল দেউতাৰ ডেড বডিটো নি পেলাই মই মুখাগ্নি কৰি পেলাই সেইদিনাই মই থিয়েটাৰ শ্ব' কৰিছোঁ সিমান যেতিয়া সাহস আপোনালোকৰ অসমৰ ৰাইজে মোক দিছে আৰু সেই সাহস দুখো পাইছোঁ যদিও সেই দুখখিনি পাহৰি পেলাই নাটকখন ভাল কৰিবৰ কাৰণে দৰ্শকক মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছোঁ বেয়া লাগিছে একচুৱেলি আৰু তাৰমানে যিটো অঘটন ঘটিছে সেইটো একচুৱেলি এটা টেকনিকেল ইছ্যু হয় যিহেতু টেকনিকেলি আজিকালি বহুত কাৰিকৰী দিশত বহুতখিনি টেকনিকেল কাৰবাৰ কৰিব লগা হয় মনোৰঞ্জনৰ বাবে তাত একো গেৰেণ্টি নাই কেতিয়া কি হয় কিন্তু আমি সদায় সাৱধানে কৰিবলৈ চেষ্টা কৰোঁ তাৰ মাজত কেতিয়াবা কিছুমান এক্সিডেণ্টলি হৈ যায় তাত আমাৰো দুখ নাই দৰ্শকসকলো দুখ নাথাকে কিন্তু এতিয়া আমাৰ প্ৰথম দৃশ্যটোতে আমাৰ যিটো যতীনদা গেলেৰীৰ পৰা ওলাই আহে তাতে আমাৰ ট্ৰলিখন অকণমান চকী এখন মাজত আহি যোৱাৰ কাৰণে ট্ৰলিখন যিহেতু টনা হয় ৰছীয়েদি টানিব লাগে তলৰ ফালৰ পৰা তাত ট্ৰলিখনৰ তলত যদি যিকোনো বস্তু যদি আহি যায় কেতিয়াবা বোকা হৈ থাকে কেতিয়াবা কিছুমান পানীৰ বটল থাকে কিবা চিপছৰ পেকেট থাকে কেতিয়াবা আজি চকী এখন আহি যোৱা বুলি গম পাইছো চকী এখন মাজত অহাৰ বাবে ট্ৰলিখন টানোতে অকণমান অসুবিধা হওঁতে বাইকৰ প্ৰতি যতীনদা পৰি গৈছে যতীনদাই অকণমান দুখ পাইছে আৰু মানুহ এগৰাকীও দুখ পাইছে বুলি আমি গম পাইছো আৰু যতীনদাৰ লগত থকা সহযোগী কেইজন মানুহে অকণমান দুখ পাইছে গতিকে আমাৰ বেয়া লাগিছে একচুৱেলি বিৰাট এইটো আচলতে আমি ক'ব নোৱাৰো যে এইটো টেকনিকেলি আমাৰ টিমৰ প্ৰব্লেম বা এইটো কিবা বেলেগ প্ৰব্লেম বুলি ক'ব নোৱাৰো এইটো একচুৱেলি এক্সিডেণ্ট হয় এটা এইটো কোনেও গম নাপায় আমি কোনো প্ৰস্তুত নাছিলো দুখিত কিন্তু হ'লেও আমি সেইখিনি গেপ নিদি পেলাই আমাৰ সেইটো একেটা উদ্যমতে আমি গোটেই নাটকখন কমপ্লিট কৰিবলৈ চেষ্টা কৰিলো যিহেতু দৰ্শক আমাৰ মঞ্চত আমাৰ হেৰিত মানে আমাৰ পেণ্ডেলত আমাৰ দৰ্শক পুৰা অডিয়েঞ্চ ভৰ্তি হৈ আছিলে আৰু অডিয়েঞ্চসকলে ইমান আশাৰে চামকে বহি আছিলে আছে কাৰো লগত এনেকুৱা নহওক বুলি নটৰাজে যাতে সকলোকে কৃপা কৰে সেয়াই কামনা কৰিছো নাটক বঢ়িয়া হৈছে গাড়ীখন উল্টি গৈছে যদিও ভাল হৈছে চিনটো তাৰপিছতে গোটেই সম্পূৰ্ণ কৰিছে কাৰণে ভাল লাগিছে ফালি দিছে একদম থিয়েটাৰ দৰ্শকে মজা পাইছে দৰ্শকে বঢ়িয়া হৈছে একদম বহুত ভাল পাইছে